নিৰঞ্জন আপোনাৰ কাষলৈ আহিব বিচাৰিছো ইতিমধ্যে আসলতে জিএমচিএছৰ এই নৱজাতক মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য তোলপাৰ লগৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো আসলতে শিৰোনাম দখল কৰিছে কিন্তু একাংশ লোকে অভিযোগ উত্থাপন কৰিছে কেৱল আৰু কেৱল ভানুপ্ৰিয়া মিছঙক বলিৰ পথা সজাই এই সমগ্ৰ ঘটনাটো এই তদন্ত প্ৰক্ৰিয়াটো বুমেৰাং কৰিবলৈ চেষ্টা কৰা হৈছে আজিৰ দিনটো কি আপডেটছ আছে বা আৰক্ষীৰ জেৰাত এগৰাকী ভানুপ্ৰিয়া মিছঙে কি মন্তব্য কৰিছে নিৰঞ্জন নিশ্চয়কৈ সুমন্ত এটা কথা প্ৰথমে ক'ব লাগিব আচলতে যি ঘটনা হ'ল যি আছিলে মৰ্মান্তিক ঘটনা হ'ল 18 তাৰিখে যোৱা যি শিশুৰ মৃত্যু হৈছিল জিএমচিএছত কৰ্তব্যৰত নাৰ্ছৰ গাফিলতিৰ বাবে এতিয়া প্ৰশ্ন হৈছে যি আচলতে ভানুপ্ৰিয়া মিছং নিজৰ যি আচলতে নাৰ্ছগৰাকীক ইতিমধ্যে আচলতে আটক কৰিছে পুলিচে 3 দিনীয়া কাষ্টাডিত তেওঁক লৈছে সোধপোছৰ বাবে ইতিমধ্যে জিম্মাত ৰাখিছে ভঙাগড় আৰক্ষীয়ে কিন্তু কথা হ'ল কি ভানুপ্ৰিয়া মিছঙকে অকল আচলতে আৰক্ষী জিম্মাত বা আটক কৰি ইমানতে সমাপ্ত কৰিব নেকি সমগ্ৰ ঘটনা আচলতে সমগ্ৰ তথ্য যি আচলতে ফাদিল হৈছে যিহেতু কি 3জনীয়া এখন তদাৰক কমিটি দিছিলে কালি আৰু দীঘলীয়া এটা বৈঠক হৈছিল 3জনীয়া তদাৰক কমিটি তদন্তত ইতিমধ্যে এজনকৈ আচলতে জিএমচিৰ যিসকল কৰ্মচাৰী তেওঁলোকক সোধা পোছা কৰা হৈছে সোধা পোছা কৰা অন্তত কিন্তু দেখা গ'ল যিসকল আচলতে তদাৰক কমিটি আচলতে 3জনীয়া যিসকল তদাৰক কমিটিয়ে কালি যি আচলতে তদন্ত কমিটি বহাইছিলে বা সাক্ষ্য গ্ৰহণ কৰিছিলে সেইসকল আচলতে অকল ভানুপ্ৰিয়া মিছঙক আচলতে আৰক্ষীৰ হাতত গতাই দি বাকীসকল নাৰ্ছ বা যিসকল আচলতে কৰ্মচাৰী আছিলে সেই কৰ্মচাৰীসকলক সোধপোছ কৰি সমাপ্ত ৰাখিব নেকি সমগ্ৰ ঘটনা ইতিমধ্যে এটা নতুন মূৰ হৈছে কিয়নো মই পোনে পোনে জনাইছোঁ যিহেতু আচলতে কৰুণ মৃত্যু খাব দিলোৱা শিশুটোৰ পিতৃক কালি আচলতে যি 3জনীয়া কমিটিৰ বৈঠক বা তদন্ত হৈছিল তাত তেওঁক নিমন্ত্ৰণ দিয়া হৈছিল তেওঁক সাক্ষ্য গ্ৰহণ কৰাৰ বাবে তেওঁক তাত উপস্থিত থাকিবৰ বাবে মাতিম বুলি তেওঁলোকে জনাইছিল কিন্তু সমগ্ৰ তথ্য ইতিমধ্যে তেওঁৰ পিতৃয়ে মন্তব্য প্ৰকাশ কৰিছে যিহেতু কালি 3দিনীয়া তদন্ত কমিটিত তেওঁ কোনো ধৰণৰ খবৰ দিয়া নহ'ল আৰু তেনেধৰণে আচলতে যি আচলতে কমিটিৰ তদন্ত আচলতে কৰা হ'ল আৰু দ্বিতীয় কথাটো হ'ল কি এই যে ভানুপ্ৰিয়া মিছং আচলতে যিগৰাকী আচলতে কৰ্তব্যৰত নাৰ্ছ আচলতে নাৰ্ছগৰাকীকে ইতিমধ্যে আৰক্ষী আটক কৰিছে আৰু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনাও তেওঁ ইতিমধ্যে ভঙাগড় আৰক্ষীত অব্যাহত ৰাখিছে জেৰা অব্যাহত ৰাখিছে সোধপোছ যিহেতু তেওঁক 3দিনীয়া কাষ্টাডিত লোৱা হৈছিল কিন্তু কথাটো হ'ল কি আচলতে এই যি সমগ্ৰ গোটেই ঘটনাটো যে 35টা শিশু আচলতে এগৰাকী নাৰ্ছে যিদৰে চম্ভালিব নোৱাৰা এক পৰিৱেশৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু দ্বিতীয়তে হ'ল যিদিনা আচলতে ঘটনা হৈছিল এই সমগ্ৰ ঘটনা আচলতে কৰ্মৰত এগৰাকী সুৰক্ষা কৰ্মী আচলতে মীনা ৰাভা তেওঁ অনুপস্থিত আছিল আৰু অনুপস্থিত হোৱা ঘটনা ইতিমধ্যে তেওঁ ওপৰত জনোৱা নাছিল বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে কিন্তু এতিয়া কথা হ'ল কি যদি তেওঁ অনুপস্থিত আছিল বা ছুটিত আছিল বা লিভ এপ্লাই কৰি তেওঁ ছুটিত আছিল সেই কথা কিয় জনোৱা নহ'ল বা তেওঁৰ ঠাইত আকৌ কিয় এগৰাকী পুনৰ সুৰক্ষা কৰ্মী সেই নিশাটো দিয়া হোৱা নাছিল এই সমগ্ৰ ঘটনা ইতিমধ্যে মূৰ লৈছে পুনৰবাৰ জনাইছোঁ কালি 1 বজাৰ পৰা যিহেতু তদাৰক কমিটিৰ 3জনীয়া এখন তদন্ত কমিটিৰ যি আচলতে বহিছিল আৰু সাক্ষ্য গ্ৰহণ কৰিছিল একাধিক্ৰমে কৰ্মচাৰীসকলক নাৰ্ছ ৱাৰ্ড গাৰ্ড যিমানখিনি আছিলে সকলোকে নিমন্ত্ৰণ জনাইছিল আৰু মাতি আনি পেলাই এই যি সোধপোছ আৰম্ভ কৰিছিল তাৰ ক্ষেত্ৰত কিন্তু দেখা গৈছে ইতিমধ্যে আৰক্ষীকো দেখা গৈছে যে ভানুপ্ৰিয়া মিছঙকে আটক কৰিছে আৰু 3জনীয়া তদাৰক কমিটিকো দেখা গ'ল যে আচলতে শিশুটোৰ পিতৃক আচলতে খবৰ দিয়া নহ'ল তেওঁক ইতিমধ্যে খবৰ দিয়াৰ কথা আছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁক আহ্বান জনাইছিল যে যি আচলতে তদাৰক কমিটি আছিল তেওঁ তাত সাক্ষ্য গ্ৰহণ কৰিব কিন্তু তাৰ পিছতো দেখা গ'ল এই যি 3জনীয়া কমিটি বা এই 3জনীয়া যি আচলতে দলে ইতিমধ্যে সাক্ষ্য গ্ৰহণ কৰিছে বা তদাৰক কমিটি তদন্ত বহাইছে কিন্তু তেওঁলোকে কোনো ধৰণৰ খবৰ দিয়া নাই আৰু এই যি আচলতে গাফিলতি ধৰা মীনা ৰাভা বুলি কয় যিগৰাকী আচলতে কৰ্মৰত আছিল সেইদিনা আৰু তেওঁ ছুটিত আছিল বুলি ইপিনে মন্তব্য প্ৰকাশ কৰিছে কিন্তু কথাটো হ'ল কি যদি ছুটিতেই আছিলে তেতিয়াহ'লে সেইদিনা তেওঁৰ ঠাইত কিয় আৰু দ্বিতীয়গৰাকী সুৰক্ষা কৰ্মী তেওঁক নিয়োগ কৰা নাছিলে এই কথা কিন্তু সমগ্ৰ আচলতে এই জিএমচিৰ ফপুলা স্বৰূপটো পুনৰবাৰ দেখাইছে শ্ৰীমন্ত হয় নিৰঞ্জন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম আৰু এইখিনি সময়ত আপুনি যদি আচলতে সেই পৰিয়ালটোৰ কোনো লোকক লগ পায় বা আন কোনো আচলতে জনতাই যদি কিবা প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰে আপুনি হ'লে ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল তদন্ত কমিটিৰ বৈঠক কিন্তু চাঞ্চল্যকৰভাৱে এই তদন্ত কমিটিৰ বৈঠকলৈ মৃত শিশুটিৰ পিতৃ বা মাতৃক আচলতে কোনো ধৰণৰ খবৰ নিদিলে বা নজনালে তাকেলৈ কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে একাংশই পুনৰবাৰ মন্তব্য কৰিছে কেৱল ভানুপ্ৰিয়াৰ গাতে দোষ ঠেলি দি দুৰ্বল আন্তঃগাঁথনি জিএমচিএছৰ দুৰ্বল আন্তঃগাঁথনি জিএমচিএছৰ একাংশ চিকিৎসাকৰ্মীৰ দুৰ্ব্যৱহাৰ জিএমচিএছত যি আচলতে প্ৰয়োজনীয় সা সামগ্ৰীৰ অভাৱ এই সকলো ধৰণৰ বিষয়সমূহ ফালৰি কটাবলৈ চেষ্টা কৰিছে নেকি সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা